এইবাৰ মিয়াক মিয়ালেণ্ড লাগে যদি বড়োৱে বড়োলেণ্ড দাবী কৰিব পাৰে আৰু তাক যদি কাৰ্যত ফলপ্ৰসূ কৰিব পাৰে তেতিয়াহ'লে মিয়াক এইবাৰ মিয়ালেণ্ড দিব লাগিব যদি ৩৫ লাখ বড়োৱে বড়োলেণ্ড দাবী কৰি বড়োলেণ্ড গঠন কৰিব পাৰে তেতিয়াহ'লে দেশৰ অসমত বৰ্তমান ১ কোটি মিয়া আছে ১ কোটি মিয়া থকা মিয়াসকলে বৰ্তমান মিয়ালেণ্ড দাবী কৰিব দিল্লী দিছপুৰ কপাব উৰিয়াম ঘাটৰ পৰা যিসকল লোকক উচ্ছেদ কৰা হৈছে সেই উচ্ছেদিতৰ এইবাৰ দাবী হৈছে যে আমাক মিয়ালেণ্ড লাগিব এইসকল উচ্ছেদিত এইবাৰ মন্তব্য কৰিছে যে আমাক এইবাৰ মিয়ালেণ্ড লাগিব আৰু কিমান আমাক উচ্ছেদ কৰা হ'ব আমি এইখন ৰাজ্যৰ বাসিন্দা গতিকে আমাক এইবাৰ মিয়ালেণ্ড লাগিব আৰু মিয়ালেণ্ডৰ দাবীত এইবাৰ দিছপুৰ আৰু দিল্লী কপাম বুলি ক'লে এইসকল মিয়াই এইবাৰ মিয়াই ভাষা ধ্বংস কৰি দিম বুলি কোৱা নাই এইবাৰ মিয়াই অন্য কিবা সংস্কৃতিৰ কথা কোৱা নাই বা মিয়া মিউজিয়াম খুলিম বুলি কোৱা নাই এইবাৰ মিয়াই দাবী কৰিছে যে মিয়াসকলক এইবাৰ প্ৰয়োজন মিয়ালেণ্ডৰ এইবাৰ মিয়ালেণ্ডৰ প্ৰয়োজন অনুভৱ কৰিছে মিয়াসকলে ইয়াৰ পূৰ্বে মিয়া মিউজিয়ামৰ কথা কৈছিল মিয়া ভাষাৰ কথা কৈছিল আৰু এইবাৰ উৰিয়াম ঘাটৰ উচ্ছেদিতই কৈছে যে মিয়ালেণ্ডৰ প্ৰয়োজন হ'ব এফালে স্বায়ত্ত শাসনৰ কথা কৈ থকা হৈছে যে মিয়াসকলক স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰি দিব লাগে আনফালে একাংশ মিয়াৰ ডাইৰেক্ট মন্তব্য যে মিয়ালেণ্ডৰ প্ৰয়োজন এইবাৰ আমাক গতিকে আমাক মিয়ালেণ্ড লাগিব যদি বড়োৱে বড়োলেণ্ড ল'ব পাৰে তেতিয়াহ'লে মিয়াই কিয় মিয়ালেণ্ড ল'ব নোৱাৰে তেওঁলোকে সংখ্যা দিছে যে ৩৫ লাখ বড়োৱে যদি বড়োলেণ্ড দাবী কৰি তাক কাৰ্যত ফলপ্ৰসূ কৰি তুলিব পাৰে তেতিয়াহ'লে অসমত বৰ্তমান ১ কোটি ২০ লাখ মিয়াই বাস কৰে বুলি তেওঁলোকে মন্তব্য কৰিছে গতিকে ১ কোটি ২০ লাখ মিয়াক মিয়ালেণ্ড লাগিবই আমি উৰিয়াম ঘাটৰ উচ্ছেদিতই কি কৈছে আপোনালোকৰ বাবে লৈ আহিছোঁ এইবাৰ উৰিয়াম ঘাটৰ উচ্ছেদিতৰ ডাঙৰ মন্তব্য অসমত মিয়ালেণ্ডৰ দাবী উচ্ছেদিতৰ অসমত লাগিব মিয়ালেণ্ড এই দাবী উচ্ছেদিতই কৈছে যে এইবাৰ আমাক মিয়ালেণ্ড লাগিব মিয়ালেণ্ডৰ দাবী উৰিয়াম ঘাটৰ উচ্ছেদিত মিয়াসকলে কৈছে যে এইবাৰ আমাক মিয়ালেণ্ডৰ প্ৰয়োজন উজনি অসমত মিয়ালেণ্ড বিচাৰিলে উচ্ছেদিতই পুনৰ কৈছোঁ এইবাৰ নামনি অসমত নহয় উজনি অসমত মিয়ালেণ্ড লাগে মিয়াসকলক বড়ো মানুহে যদি বড়োলেণ্ডৰ দাবী কৰিব পাৰে তেতিয়াহ'লে মিয়াই কিয় মিয়ালেণ্ড দাবী কৰিব নোৱাৰে বুলি মন্তব্য মিয়াৰ তেনে আমি মিয়া মানুহে মিয়ালেণ্ড দাবী কৰিব পাৰোঁ বুলি তেওঁলোকৰ মন্তব্য ৩৫ লাখ বড়োৱে বড়োলেণ্ড দাবী কৰিব পাৰে বুলি তেওঁলোকে মন্তব্য কৰিছে কৈছে ৩৫ লাখ বড়োৱে যদি বড়োলেণ্ড দাবী কৰিব পাৰে তেন্তে ১ কোটি ২০ লাখ মিয়াই কিয় মিয়ালেণ্ড বিচাৰিব নোৱাৰে উচ্ছেদিতক সংস্থাপন নিদিলে গণ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে তেওঁলোকে পুনৰ কৈছোঁ উচ্ছেদিতক যদি সংস্থাপন নিদিয়ে তেতিয়াহ'লে দিছপুৰ দিল্লী কপাম বুলি এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিছে আমি আপোনালোকক জনাই আছোঁ এইবাৰ মিয়াক লাগে মিয়ালেণ্ড এইবাৰ অসমত ভূমিপুত্ৰসকলে যিটো সময়ত বিভিন্ন আন্দোলন কৰি আছে ভূমিপুত্ৰসকলে যিটো সময়ত জনজাতি জনগোষ্ঠী হোৱাৰ বাবে আন্দোলন কৰি আছে সেইটো সময়তে এইবাৰ মিয়াই দাবী কৰিছে মিয়ালেণ্ডৰ এইবাৰ মিয়াই ভাষাক লৈ নহয় এইবাৰ মিয়াই সংস্কৃতিক লৈ নহয় এইবাৰ মিয়াই মিউজিয়ামক লৈ নহয় এইবাৰ মিয়াক লাগে মিয়ালেণ্ড তাকো লাগে উজনি অসমক ভাগ কৰি মিয়াৰ বাবে এখন মিয়ালেণ্ড বিচাৰিলে এইবাৰ মিয়াই এইবাৰ উজনি অসম তথা নামনি অসমৰ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে এই ব্যক্তিজনৰ এইজন মিয়াৰ এই মিয়াজনে কি কৈছে এবাৰ আমি আপোনালোকক শুনাব বিচাৰিছোঁ উৰিয়াম ঘাটৰ পৰা উচ্ছেদিত এই মিয়াক লাগে মিয়ালেণ্ড আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম নহ'লে চৰকাৰে আমাৰ দাবীটো মানি ল'ব লাগিব চৰকাৰে আমাক শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে 1 কোটি 40 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম জমিউল উলামা হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কঁপাই তুলিম আমাৰ চৰকাৰ হৈছে ৰাইজৰ কল্যাণৰ কাৰণে চৰকাৰ বনাইছোঁ বিদ্যাপুৰ টাউনখন এনে গঠন হোৱা নাইতো 50 বছৰত এখন সভ্যতা গঠন হৈছে আমি 2000 বছৰ আগৰ সভ্যতা পঢ়ি আছোঁ এখন সভ্যতা গঠন কৰিবলৈ এখন বাণিজ্য কেন্দ্ৰ গঠন কৰিবলৈ হ'লে কিমান হাজাৰ বছৰ লাগে কিমান হেৰি লাগে আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগড় ডেংমা সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ সেই গোটেইখিনি বনাঞ্চল হয় সেই এইফালে আমাৰ পঞ্চায়তত
36 গাঁও আছে, তাৰ ভিতৰত 2খন গাঁও বনাঞ্চল হয়, বাকী গাঁও কি হ'ল? বাকী গাঁও বনাঞ্চল নহয় নেকি? তাত আদিবাসী বড়ো মানুহ থাকে নেকি? তাই থাকে বুলি তাত হেৰি নহয় নেকি? কৰা নাই কৰা, সকলোকে উচ্ছেদ কৰিব লাগে, সকলোকে পুনৰ সংস্থাপন দিব লাগে, নিদিয়ে। আমি তেতিয়াও মানি লৈছোঁ, আমাক সংস্থাপনো নিদিয়ে। আমি নগাঁও ফালে গ'লে ইফালে লাচি থানা লগাই দিছে শিলাদিত্যৰ নেতৃত্বত। কি লাচি থানা? লাচি থানাই কি এনেকুৱা কৰিছিলে নেকি? লাচি থানাই দেশৰ কাৰণে যুদ্ধ কৰিছিল। এতিয়া লাচি থানাই লুণ্ঠন কৰি আছে, ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে, মাইকীবোৰত মাৰধৰ কৰিছে, মানুহৰ কাণত ধৰি উঠাব কৰাই। সেইটো লাচি থানা নহয়তো। লাচি থানাৰ চৰিত্ৰ এনেকুৱা নাছিলে। লাচিতৰ সময়ত বাঘ হাজৰিকা কোন আছিলে? ইছমাইল হুছেইন হাজৰিকা আছিলে। তেওঁতো আছিলে, তেওঁতো মুছলমান আছিলে। তেওঁ যদি লাচি থানাৰ নেতৃত্ব কৰিছিলে, আমি কিয় এই দেশৰ বৈধ নাগৰিক নহয়? আমি কেনেকৈ এই দেশৰ বাংলাদেশী হৈ গৈছোঁ? আমাৰ ইয়াত 65ৰ পৰা লৈ 51ৰ ডকুমেণ্টছ আছে। 32 যেতিয়া পৰ্টা দিছিলে তাৰ ডকুমেণ্টছ আছে। তেওঁলোকে কৈছে মিয়া বাংলাদেশী। মিয়া যেতিয়া মানে অসমত আহি কচু কাটি থৈ গৈছিলে অসমীয়া মানুহক, তেতিয়া কিমান অসমীয়া আছিলে? 1920 চনত ইংৰাজসকলে পূৰ্ববংগৰ পৰা মিয়া মানুহ আনি বহাইছিলে। তেতিয়া কোনো ভাৰত স্বাধীন হোৱা নাছিলে। আৰু সেই সময়ত প্ৰায় 7 লাখ মানুহক মাটিৰ পট্টা দি তেওঁলোকে মৰাপাট খেতি আৰু ধান খেতি কৰাৰ কাৰণে বহাইছিলে। আৰু সেই সময়ত অসমীয়াসকলক মাত্ৰ 84,000 মানুহক মাটিৰ পট্টা দিছিলে। তেতিয়াহ'লে আপোনালোকে হিচাপ কৰি চাওক, এটা পৰিয়ালৰ পিছত যদি আমি 4জনকে ধৰোঁ, 6 4 গুণ 24 বছৰ, 6 4 গুণ 24 লাখ, তেনেহ'লে আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম। নহ'লে চৰকাৰে আমাৰ দাবীটো মানি ল'ব লাগিব। চৰকাৰে আমাকো শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব। নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম। আমি বড়ো মানুহে যদি 1932ৰ পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে, তেনেহ'লে 1,40 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে। যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে, তেনেহ'লে চৰকাৰে এক ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম। জমিউল উলামা হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে, আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কঁপাই তুলিম। আমাৰ চৰকাৰ হৈছে ৰাইজৰ কল্যাণৰ কাৰণে চৰকাৰ বনাইছোঁ। বিদ্যাপুৰ টাউনখন এনে গঠন হোৱা নাইতো। 50 বছৰত এখন সভ্যতা গঠন হৈছে। আমি 2000 বছৰ আগৰ সভ্যতা পঢ়ি আছোঁ। এখন সভ্যতা গঠন কৰিবলৈ, এখন বাণিজ্য কেন্দ্ৰ গঠন কৰিবলৈ হ'লে কিমান হাজাৰ বছৰ লাগে, কিমান হেৰি লাগে। আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগড় ডেংমা সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ, সেই গোটেইখিনি বনাঞ্চল হয়। এইফালে আমাৰ পঞ্চায়তত 36 গাঁও আছে, তাৰ ভিতৰত 2খন গাঁও বনাঞ্চল হয়, বাকী গাঁও কি হ'ল? বাকী গাঁও বনাঞ্চল নহয় নেকি? তাত আদিবাসী বড়ো মানুহ থাকে নেকি? তাই থাকে বুলি তাত হেৰি নহয় নেকি? কৰা নাই কৰা, সকলোকে উচ্ছেদ কৰিব লাগে, সকলোকে পুনৰ সংস্থাপন দিব লাগে, নিদিয়ে। আমি তেতিয়াও মানি লৈছোঁ, আমাক সংস্থাপনো নিদিয়ে। আমি নগাঁও ফালে গ'লে ইফালে লাচি থানা লগাই দিছে শিলাদিত্যৰ নেতৃত্বত। কি লাচি থানাই কি এনেকুৱা কৰিছিলে নেকি? লাচি থানাই দেশৰ কাৰণে যুদ্ধ কৰিছিল। এতিয়া লাচি থানাই লুণ্ঠন কৰি আছে, ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে, মাইকীবোৰত মাৰধৰ কৰিছে, মানুহৰ কাণত ধৰি উঠাব কৰাই। সেইটো লাচি থানা নহয়তো। লাচি থানাৰ চৰিত্ৰ এনেকুৱা নাছিলে। লাচিতৰ সময়ত বাঘ হাজৰিকা কোন আছিলে? ইছমাইল হুছেইন হাজৰিকা আছিলে। তেওঁতো আছিলে, তেওঁতো মুছলমান আছিলে। তেওঁ যদি লাচি থানাৰ নেতৃত্ব কৰিছিলে, আমি কিয় এই দেশৰ বৈধ নাগৰিক নহয়? আমি কেনেকৈ এই দেশৰ বাংলাদেশী হৈ গৈছোঁ? আমাৰ ইয়াত 65ৰ পৰা লৈ 51ৰ ডকুমেণ্টছ আছে। 32 যেতিয়া পৰ্টা দিছিলে তাৰ ডকুমেণ্টছ আছে। তেওঁলোকে কৈছে মিয়া বাংলাদেশী। মিয়া যেতিয়া মানে অসমত আহি কচু কাটি থৈ গৈছিলে অসমীয়া মানুহক, তেতিয়া কিমান অসমীয়া আছিলে? 1920 চনত ইংৰাজসকলে পূৰ্ববংগৰ পৰা মিয়া মানুহ আনি বহাইছিলে। তেতিয়া কোনো ভাৰত স্বাধীন হোৱা নাছিলে। আৰু সেই সময়ত প্ৰায় 7 লাখ মানুহক মাটিৰ পট্টা দি তেওঁলোকে মৰাপাট খেতি আৰু ধান খেতি কৰাৰ কাৰণে বহাইছিলে। আৰু সেই সময়ত অসমীয়াসকলক মাত্ৰ 84,000 মানুহক মাটিৰ পট্টা দিছিলে। তেতিয়াহ'লে আপোনালোকে হিচাপ কৰি চাওক, এটা পৰিয়ালৰ পিছত যদি আমি 4জনকে ধৰোঁ, 6 4 গুণ 24 বছৰ,
6 4 গুণ 24 লাখ তেনেহ'লে আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম। নহ'লে চৰকাৰে আমাৰ দাবীটো মানি ল'ব লাগিব। চৰকাৰে আমাকো শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব। নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম। কিন্তু আমিয়ে কৰি দিছোঁ, গড়দুৱাৰ ভাঙিব দিছোঁ। আৰু কালি সন্ধিয়া সময়তো কিছুমান আৰক্ষী বিষয়া আৰু আমাৰ যি সশস্ত্ৰ বাহিনী আছে তেওঁলোকে আহিছিলে, আহি কৈছে বোলে 5টাৰ আগত ওলাই যা, নহ'লে তহঁতক মাৰপিট কৰিম, এনেকুৱাও কিবা কিবি কৈছে। চাওক, ইয়াত নাগাৰ আক্ৰমণ 1975ৰ পৰা চলি আছে। আমাৰ ককা দেউতাহঁতে ইয়াৰ পৰা নাগাৰ আক্ৰমণ কৰি নাগাৰ পৰা খেদা খাই 1979 চনত আমাৰ উৰিয়ামগাঁও চেমগাঁও যে তাত শিবিৰ দিছিলে। মই শুনা কথা মোৰ ককা দেউতাই কৈছিলে, তেওঁলোকে তাত শিবিৰ খাইছিলে। আৰু তেতিয়া গোলাপ বৰবৰুৱা মুখ্যমন্ত্ৰী আছিলে অসমত। তেওঁ ইয়াত শিবিৰত আহিছিলে, গামোচাখন মানে চাদৰ এখন তেওঁ গাত দি আহিছিলে, ঠাণ্ডা দিন আছিলে। তেতিয়া আমাৰ ইয়াৰ মানুহে ৰূপহী দিং মৈৰামাৰীৰ পৰা অহা মানুহে নগাঁৱলৈ গুচি যাবলৈ খুজিছিলে। কিন্তু গোলাপ বৰবৰুৱা আৰু কংগ্ৰেছৰ নেতৃত্বত দিন কেন্দ্ৰ চৰকাৰে ইয়াৰ মানুহক আকৌ উভতাই ইয়ালৈ পঠালে যে আমাৰ এই মাটিখন নাগাসকলে আকৌ হেৰি কৰিব। তাৰ পৰা নাগা আক্ৰমণ কৰি 2014 চনত আপোনালোকে গম পাই চাগে, হালদিবাৰীৰ পৰা লাচিত গাঁও বুলি কয়, তাৰ পৰা 2খন ল'ৰা উঠাই লৈছিলে। আৰু তেতিয়া 2014 চনত এয়া মোৰ বাইদেউ, তেওঁ 9ত পঢ়ি আছিলে। আৰু এই হাইস্কুলৰ ষ্টুডেণ্টে তাত এটা কেম্প আছে চেতিয়াগাঁও, তাত ধৰ্ণা দিবলৈ গৈছিলে। সেইটো নাগাৰ শেষ আক্ৰমণ আছিলে। আৰু সেই সময়ত যি পৰিস্থিতি হৈছিলে তাত আমাৰ মিয়া মানুহৰ ভূমিকা আছিলে। চাওক, আমি ইয়াত যে থাকোঁ, ইয়াত নাগাসকলে কেতিয়া মানুহ উঠাই লৈ যাব পাৰে। আজি যদি সেই সময়ত নাগাই টকা দাবী কৰিছিলে, দিব পৰা নাই, ষ্টুডেণ্ট লৈ আন্দোলন কৰিছে, গভৰ্ণমেণ্টে কিবা কৰিব লাগে। কিন্তু আমাৰ ইয়াত যে নাগাই আক্ৰমণ নকৰে, আমাৰ ইয়াৰ মানুহে যিমান চান্দা নাগাক দিয়ে আৰু নাগাক দি নাগাৰ লগত যুঁজি গুলি খাই যিমান কষ্ট কৰি এই মাটিটো দখল কৰিছে অসমৰ কাৰণে, ইয়াত বড়ো মানুহ আছে, আদিবাসী আছে, মণিপুৰী আছে, কোনো এনেকুৱা নকৰে। আজি আমি ইয়াৰ পৰা উঠি যাওঁ, কালি অৰিয়ংগাত লোকে দখল দি দিব নাগায়ে। সৰু পথাৰটো বেলেগ কথা, সৰু পথাৰটো ল'বই। কিন্তু অসমীয়া মানুহে তোলা টাপলি লৈ যদি নপলাই, মোৰ নামে বদলি কৰি দিম মই কৈছোঁ। নাগাই ইতিমধ্যে আহিয়ে গ'ল ইফালে। আৰু ষ্টুডেণ্ট আমি সৰুপতাৰ ৰুম ৰাখিছিলোঁ, তাত সোমাব নিদিয়া ৰুম মালিকে ফোন কৰি কৈছে তহঁতিক সোমাব নিদিওঁ, লাচিত থানাৰ অত্যাচাৰত মই তহঁতিক সোমাব নিদিওঁ। লাচিত থানাই কি অত্যাচাৰ লগাইছে? ষ্টুডেণ্টৰ লগতো কি অত্যাচাৰ কৰিব নেকি? কোনোবাই লগৰ বোলে ফোন মাৰি, অসমীয়া ল'ৰা মোক ফোন মাৰি কয় তহঁতি কলেজত সোমাব নিদিওঁ, তহঁতি মিয়া হয়, তহঁতি পঢ়িব নালাগে, তহঁতি কাম কৰি খোৱাৰ যোগ্য, এনেকুৱা কৈ থাকে। আৰু আমাৰ যি LDC আছে তেওঁকো আমি অনুৰোধ জনাম যে লাচিত থানাক অকণমান সাৱধান কৰি দিবলৈ, যে যি উচ্ছেদ পৰিস্থিতি চলিছে তাৰ মাজত জাতি সংঘ যে নহয়, তেওঁলোকে যে ধৰ্ম জাতিলৈ আন্দোলন নকৰে। তেওঁলোকে চাইছোঁ বহুতো ষ্টুডেণ্ট ইয়াৰ পৰা নগাঁৱলৈ গৈছে, কাৰোবাৰ খুৰা দেউতা, কাৰোবাৰ আইতা ককা সিহঁতৰ তাত মাটি আছিলে চাগে, কোনোবা আত্মীয় স্বজন আছে, তাত গৈ থাকিছে। কিন্তু তাৰ পৰা দৌৰি লৈ আহিছে আৰু অত্যাচাৰ কৰিছে। আমাৰ ইয়াৰ পিঠাঘাট ফালে সিদিনাখন লাচিত থানাই সোমাই চুৰি কৰিব আহিছে। কি চব্জি, বগৰী খেতি কৰিছে, বগৰীটো নাই, তামোল, এইবোৰ চুৰি কৰিবলৈ লাচিত থানাই চুৰি কৰে নেকি?